আকাশত জুইফুল ফুলিছে, বতাহত সৰিছে যেন তেজৰঙী বৰষুণৰ হে টোপাল। প্ৰেম নে বিৰহ? কি আবেগত মত্ত হৈছে সময়, কি মোহত আচ্ছন্ন হৈছে বলয়। একঘেয়ামী জীৱনৰ অৱসাদ বিষাদ আঁতৰাই এনে আবেশত নিজকে পাহৰি বিলীন হ'বলৈ মন নাযায়নে আপোনাৰো? আহক আজি এই বাটেৰে যাত্ৰা কৰোঁ, যি বাটত আপোনাৰ মন প্ৰাণ নতুন ৰঙেৰে বোলাই সঞ্জীৱনী সিঁচিবলৈ ৰৈ আছে থোপাথুপি ফুলেৰে জকমকীয়া কৃষ্ণচূড়া। শেষ বসন্তত ৰঙৰ এই অফুৰন্ত সম্ভাৰ মিলিবলৈ যেন গোটেই বছৰটোৰ আয়োজন কৃষ্ণচূড়াৰ। আকাশৰ পৰা সলাজ মৰমী চাৱনীৰে যেন আপোনাৰ অন্তৰত ঢালি দিব প্ৰেম ভালপোৱাৰ এসোপা অনামী আবেগ, ওঠত সিঁচি দিব হাঁহি। যি কৃষ্ণচূড়াক অনন্ত দৰদেৰে কেতিয়াবা গানৰ আকাৰেও কোৱা হৈছে, কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙাই তোলা। কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ৰঙেৰে মোৰো জীৱন এবাৰ ৰঙাই তোলা। সেই আকুল আহ্বানকে যেন বুকুত সপি এই ৰূপ কৃষ্ণচূড়াৰ। আকাশ ৰঙা কৰা একুৰা জুই যেন হৈ জ্বলিছে আকাশত, ফুলিছে মনৰ বনত। এপাহ দুপাহকৈ তলসৰা কৃষ্ণচূড়ায়ো যেন মাটিতেই সাজি লৈছে সৌন্দৰ্যৰ আন এখন পৃথিৱী। এই বাটেৰে আপুনি যেতিয়াই যাব চাগে সেইখিনি সময়তে সমৃদ্ধ হ'ব অন্তৰ অনুভূতি। পিছে ৰ'ব, কেৱল কৃষ্ণচূড়াই নহয়, বাটে বাটে ফুলৰ ৰং ছটিয়াই আপোনাৰ বাবে অপেক্ষা কৰি আছে এজাৰ সোণাৰু ৰাধাচূড়ায়ো। হালধীয়া, গুলপীয়া, বেঙুনীয়া, ৰং মাথো ৰং। প্ৰকৃতিৰ দানেৰে সৌন্দৰ্যৰ মন্ত্ৰেৰে এই এজাৰ সোণাৰু আৰু ৰাধাচূড়াবোৰ এনেদৰে প্ৰস্ফুটিত হৈছে যেন এই সময়ত এই সুন্দৰতাতকৈও অধিক সমৃদ্ধি আন ক'তোৱেই নাই। ৰাঙলী আৱেশ সানি বতাহী লয়লাসেৰে এইদৰে আপোনাক এই শোভাই ৰসমত্ত কৰি আপোনাক কৰি তুলিব আপোন পাহৰা। ৰঙীন এক বাটেৰে লৈ যাব এখন বেলেগ পৃথিৱীলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা এই পথছোৱা এনেকৈ এতিয়া হৈ পৰিছে প্ৰতিজন বাটৰুৱাৰ বাবে হেঁপাহৰ বাটচৰা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানেই প্ৰকৃতিৰ ৰম্যভূমি, আৰু এতিয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দুয়োফালে ফুলবোৰ ফুলি উঠিছে। সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া, আজাৰ ফুলবোৰ ফুলি উঠিছে। গতিকে ভিন ৰঙী সুষমাৰে আচলতে মনোমুগ্ধকৰ দৃশ্য হৈ পৰিছে দুয়োফালৰ ৰাস্তাৰ দুয়োকাষ। আৰু তাৰ লগতে এটা কথা, এতিয়া হৈছে শেষ বসন্তৰ সময়, আৰু বসন্তক সামৰণি মাৰে এই ফুলখিনিয়ে। প্ৰকৃতিৰে ভৰুণ সময়তে নান্দনিক সৌন্দৰ্যত ৰহণ চৰাই ৰাষ্ট্ৰীয় উদ্যানখনৰ যুৱকলৈও মগ্ন হৈ লৈছে এই সময়ৰ আনন্দ। শাৰী শাৰীকৈ ফুলি ৰোৱা এজাৰে দিগন্তত সিঁচিছে বেঙুনীয়াৰ ৰেখা, আৰু সেই এজাৰৰ কাষতেই সেউজ ঘন বননিত এশিঙীয়াৰ বিচৰণ। মন প্ৰাণ হৰি নিব পৰাকৈ গজৰাজ হৰিণবোৰৰো কি চাল চলন। এই সময় যেন কেৱল আনন্দ উদযাপনৰ, প্ৰকৃতিৰ ৰঙেৰে ৰঙিয়াল হৈ জীৱনক উদযাপনৰ। কাজিৰঙাৰ পৰা অনুজ বেলৱাৰৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।